যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 25 আৰু 26 বৰ্ষৰ বাবে আমি প্ৰায় 20 কোটি 53 লাখ টকাৰ আমি আঁচনিসমূহ 16টা হেডত আমি আজি মুকলি কৰিছোঁ আৰু আজিৰ প্ৰায় আমাৰ এই বিভিন্ন আঁচনি আমাৰ শুভাৰম্ভ হৈছে। এগ্ৰিকালচাৰ হেডত আমি ৰাখিছোঁ 2 কোটি 50 লাখ টকা, আমাৰ এডুকেশ্যন হেডত ৰাখিছোঁ প্ৰায় 2 কোটি 27 লাখ টকা আৰু কটেজ ইণ্ডাষ্ট্ৰি বা হেমনত আমি 1 কোটি টকা ৰাখিছোঁ। ঠিক তেনেকৈ মিউজিয়াম আৰু আৰ্কিঅলজিৰ ক্ষেত্ৰত আমি এইটো মিউজিয়াম আৰু অন্যান্য ইয়াক সহায় কৰি যাবৰ বাবে আমি 1 কোটি 30 লাখ টকা ৰাখিছোঁ। মিউজিয়াম বোলে আমাৰ এইটোতে কথা নহয়, আমি অন্যান্য জেগাতো আমি কিছু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ডেভেলপ কৰিছোঁ। আমাৰ যিবিলাক জেগাত এতিয়া লখিমপুৰত ধৰক আমাৰ গেষ্ট হাউচ কৰিছোঁ, গেষ্ট হাউচত তাতে আমি কিছু যাতে আমাৰ পৌৰাণিক কিছু বস্তু ৰাখিব পাৰোঁ বা এনেকুৱা কালেকশ্যন কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি পইচা ৰাখিছোঁ। তাত 1 কোটি 30 লাখ টকা ধাৰ্য কৰা হৈছে। ঠিক পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টত আমি প্ৰায় 2 কোটি 45 লাখ টকা আমি হেৰি কৰিছোঁ। লাইব্ৰেৰী ছাৰ্ভিচ আমি কৰিবৰ কাৰণে আমি 15 লাখ টকা আমি ধৰিছোঁ। এনিমেল হাজবেণ্ডেৰীৰ কাৰণে আমি 15 লাখ টকা। ৰোডছ এণ্ড ব্ৰিজত আমি পুঁজি আবণ্টন দিয়া হৈছে প্ৰায় 3 কোটি 44 লাখ টকা ৰোডছ এণ্ড ব্ৰিজত। ঠিক তেনেকৈ আমি ছ'চিয়েল ৱেলফেয়াৰ শিতানত 29 লাখ টকা আমি ধাৰ্য কৰিছোঁ। ঠিক তেনেকৈ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত আমি 60 লাখ টকা আমি পুঁজি আবণ্টন কৰিছোঁ। আমি ফ্লাড কণ্ট্ৰলত আমি প্ৰায় 1 কোটি 50 লাখ টকা আমি কৰিছোঁ আৰু টুৰিজিম ছেক্টৰত আমি 86 লাখ টকা আমি কৰিছোঁ। আৰ্ট এণ্ড কালচাৰ এই ক্ষেত্ৰত আমি পুঁজি আবণ্টন কৰিছোঁ আমি 2 কোটি 79 লাখ আমি পুঁজি আবণ্টন কৰিছোঁ আৰ্ট এণ্ড কালচাৰত। ঠিক তেনেকৈ ট্ৰাইবেল ৱেলফেয়াৰ হেডত আমাৰ পুঁজি আছে 1 কোটি 13 লাখ টকা আৰু সকলো মিলি আমি প্ৰায় 21 কোটি 20 কোটি 53 লাখ টকা পুঁজি আমি আবণ্টন কৰিছোঁ 25-26ৰ বাবে। আৰু আজিৰ পৰা আমি এই কামখিনি এক্সিকিউশ্যনৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ।